মোৰ অন্য এটি মিনি ব্লগৰ মাজলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া 8:20 হ'ল আৰু এতিয়া যিহেতু আগৰ টাইমিং মতে মানে নৰ্মেল টাইমিং মতে বিদ্যালয়সমূহ বহিবলৈ লৈছে আমাৰ জিলাৰ, সেয়েহে ৰাতিপুৱা অলপমান সময় পোৱা যায় আৰু এয়া মাউথ ফ্ৰেছনাৰ মানে চফ অলপমান লৈ পেলাই মুখত লৈ এয়া স্কুললৈ বুলি ৰেডি হ'লোঁ আৰু এয়া ফাইনেলি গৈ মেলি স্কুল পালোঁগৈ। স্কুললৈ গৈ এয়া ক্লাছ কৰিবলৈ বুলি ওলালোঁ। ক্লাছৰ পৰা আহি দেখোঁ আমাৰ প্ৰাঞ্জল ছাৰে এখন গাড়ী লৈছে আৰু গাড়ীও মানে একদম ভাল গাড়ী আৰু স্কৰপিঅ'। তো আমাৰ ষ্টাফত এইখন প্ৰথম স্কৰপিঅ', সেয়েহে আমি সকলোৱে ছাৰক ক'লোঁ যে আজি নিশ্চয়কৈ পাৰ্টি এটা হ'ব লাগে আৰু কথামতেই কাম। এয়া ছাৰে একদম খুব ধুনীয়াকৈ পাৰ্টি এটা দিলে, একদম মিঠাই কচুৰি চব। তাৰপিছত এয়া আহিলে আমাৰ জুৱেলাৰী, আমাৰ বাইদেউসকলতো জুৱেলাৰী বুলি ক'লে পাগলেই আৰু তেওঁলোক সকলো এয়া অসমীয়া গহনা চোৱাত ব্যস্ত হৈ পৰিল। আৰু মই গৈ আছোঁ জিমলৈ, মানে নতুনকৈ জিমত এডমিশ্যন লৈছোঁ। মোৰ এই ফেমিলি পেক, মানে মোৰ এই পেটটো কমাব লাগে গাইজ, বডি চডি নালাগে বাৰু যি হওক। আপোনালোক সকলোকে পুনৰবাৰ লগ